নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জুলাই। মাছত মাত্ৰ 48 ঘণ্টা লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত 1250 টকা নহয় 2500 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানৰ বাবে এই সাহায্য প্ৰদান কৰা হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, ভাল খবৰ, চৰকাৰী কৰৰ প্ৰথম কিছু টকা সকলোৰে বেংক একাউণ্টত ৰিলিজ কৰা হ'ব। বানপানীৰ মাজতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কেৱল এয়াই নহয়, আত্মগোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। মহিলা গোটৰ একাউণ্টত 50,000 টকা পোনে পোনে সোমাই দিয়া হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, 1 আগষ্টৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহ'লে ৰেচন কাৰ্ডত চাউল, চেনি, দালি লগতে নিমখ আপুনি নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাত্ৰ 48 ঘণ্টাৰ পিছতে 40 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনি ধনৰাশি। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো 48 ঘণ্টাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত পোনে পোনে চৰকাৰী আঁচনিৰ টকা সোমাই যাব। 1250 টকাতকৈ হেৰা পাব অৰুণোদয় আঁচনিৰ পৰিমাণ। উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্যত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টতে সোমাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 3 আগষ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱাৰ কথা আছিলে, কিন্তু বান পৰিস্থিতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টতে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰি দিব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। উজনিৰ বান বিধ্বস্ত 4 জিলাৰ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অধিক ধন, আৰু 4 জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধিক ধন প্ৰদান কৰিব। এইবাৰ 4 জিলাৰ অৰুণোদয়ৰ হিতাধিকাৰী পাব 2500 টকা। অৰুণোদয় আঁচনিৰ টকা দুগুণলৈ বৃদ্ধি কৰা হৈছে। অকল এই 4 জিলাত এই সুবিধা প্ৰদান কৰা হ'ব। অৰুণোদয় হিতাধিকাৰীয়ে চৰকাৰৰ এই সিদ্ধান্ত বুজি পাব, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। মাত্ৰ 48 ঘণ্টাৰ পিছতে 40 লাখ মহিলাৰ একাউণ্টত পোনে পোনে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে এটা ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ ডাঙৰ ঘোষণা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব মুঠ 9 লাখ টকা। 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পাব অতিৰিক্ত 5 লাখ টকা। বানে সৰ্বশাস্ত হোৱা প্ৰতিটো পৰিয়ালে সাময়িকভাৱে পাব 15,000 টকা, আৰু 4ৰ পৰা 5 দিনৰ ভিতৰতে লাভ কৰিব এই ধনৰাশি। বানে বিধ্বস্ত কৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰী লাভ কৰিব 2500 টকা। বানপীড়িতৰ ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব বিনামূলীয়াকৈ পাঠ্যপুথি আৰু ইউনিফৰ্ম। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক দিয়া হ'ব 1000 টকা, আৰু স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 3000 টকা। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 5000 টকা। বানে শেষ কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট বিনামূলীয়াকৈ পুনৰ প্ৰদান কৰা হ'ব। উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ ঘোষণা কৰিছে। হয়, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনোৱাৰ লগতে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত নচলিব কৰ্মচাৰীৰ ওপৰত মালিকৰ দাদাগিৰি। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কৰ্মচাৰীৰ প্ৰতি অন্যায় কৰিলে মালিক যাব লাগিব জেললৈ। 2 লাখ টকা পৰ্যন্ত জৰিমনাৰ লগতে 3 মাহ পৰ্যন্ত হ'ব কাৰাদণ্ড। মন গ'লেই প্ৰতিষ্ঠানৰ পৰা উলিয়াই নিব নোৱাৰিব কৰ্মচাৰীক। অসমত শীঘ্ৰে আহি আছে নতুন আইন। প্ৰাপ্ত মজুৰি মৰ্যাদা দিব লাগিব প্ৰতিগৰাকী কৰ্মচাৰীক। অধিক সময় কাম কৰালে প্ৰতি ঘণ্টাৰ বিনিময়ত দিব লাগিব অতিৰিক্ত ভত্তা। নিযুক্তিৰ সময়তে প্ৰতিগৰাকীক দিব লাগিব নিযুক্তি পত্ৰ। ছুটি নিদিয়ালৈকে কাম কৰাব নোৱাৰিব কৰ্মচাৰীসকলক। 20 দিনৰ মূৰত এদিন অতিৰিক্ত ছুটি বাধ্যতামূলক। জাননী অবিহনে প্ৰতিষ্ঠানৰ পৰা ছাঁটাই কৰিব নোৱাৰিব কৰ্মচাৰীক। এই মাহৰ পূৰ্বে কৰ্মচাৰীক দিব লাগিব জাননীৰ লগতে এই মাহৰ দৰমহা পৰ্যাপ্ত দিব লাগিব। হয়, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাননীৰ লগতে এই মাহ পৰ্যন্ত দিব লাগিব কৰ্মচাৰীক দৰমহা, আৰু প্ৰতিটো দিনৰ বাবদ 2000 টকাকৈ আদায় দিব লাগিব জৰিমনা। বিধানসভাত দাখিল হ'ল বিশেষ সংশোধনীয় বিধেয়ক। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। এই বিধেয়কক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাধ্যমৰ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বৃদ্ধি পালে কেঞ্চাৰ ৰোগৰ চিকিৎসকৰ খৰচ GMCHৰ কৰ্কট হাস্পাতাললৈ গ'লে জৰুলা হৈ পৰিব আপুনি অভাৱনীয় হাৰত বৃদ্ধি কেঞ্চাৰ চিকিৎসকৰ মাচুল ৰোগীৰ বিচনাৰ মাচুল 200ৰ পৰা 600 টকালৈ বৃদ্ধি টেষ্ট পৰীক্ষাৰ মাচুল 60% পৰ্যন্ত বৃদ্ধি কেৱল এয়াই নহয় মাৰ্কাৰ টেষ্টৰ মাচুল 900ৰ পৰা 2000 টকালৈ বৃদ্ধি কাইটলজি টেষ্টৰ মাচুল 650 টকালৈ বৃদ্ধি কৰা হৈছে আৰু বায়োপসি টেষ্টৰ মাচুল 1000 টকাৰ পৰা 2700 টকালৈকে বৃদ্ধি ৰাজ্যবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাথমাৰ বৃদ্ধি পালে কেঞ্চাৰ ৰোগৰ চিকিৎসকৰ খৰচ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আচলতে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিয়ে বেংক একাউণ্টৰ সৈতে কৰক আধাৰ কাৰ্ড লিংক আধাৰ লিংক নাথাকিলে হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন কৰা হ'ব নাম 1 আগষ্টৰ ভিতৰত আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান নগৰ প্ৰতিখন উন্নয়ন খণ্ড আৰু পৌৰসভা এলেকাত অনুষ্ঠিত হ'ব বিশেষ শিবিৰ আৰু এই শিবিৰতে কৰিব পাৰিব আধাৰ লিংক আধাৰ লিংকৰ বাবে প্ৰয়োজন নথিপত্ৰসমূহ সাজু কৰক আপুনি নম্বৰ 1 আধাৰ কাৰ্ড প্ৰয়োজন হ'ব নম্বৰ 2 বেংক পাছবুক নম্বৰ 3 মোবাইল নম্বৰ নম্বৰ 4 অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ লৈ যাব লাগিব আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হৈছে ৱেবছাইটৰ জৰিয়তে চাব পাৰিব নিজৰ নাম নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষকৈ জাননী অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি 1 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম নহ'লে কিন্তু আপোনাৰ বেংক একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে 48 ঘণ্টাৰ পিছতে পুনৰ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ আল্লাহৰ ফৰিস্তা হৈ আহিল বদৰুদ্দিন আজমল এইবাৰ মেডিকেল টিম বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধেৰে বন্যাতৰ কাষত মৌলানা বদৰুদ্দিন আজমল শিৱসাগৰৰ দ্ৰৌপসাগৰ পঞ্চায়ত বাৰাক্ৰান্ত স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে স্বাস্থ্য শিবিৰ আয়োজন আৰু অভিজ্ঞ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰে বানপীড়িত লোকসকলৰ আৰু 5 দিনলৈ চলিব এই বিনামূলীয়াকৈ চিকিৎসা সেৱা দুৰ্যোগৰ সময়তে বনাৰতৰ ওপৰত থিয় দিয়াৰ আশ্বাস মৌলানা বদৰুদ্দিন আজমলৰ হয় মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ উজনিৰ বিপদৰ সময়তে সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱক পাৰিশ্ৰমিক নোলোৱাকৈ উজনিত শ্ৰমদান কৰক নামনিৰ যুৱকে কেৱল এয়াই নহয় পলসত পথ খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক নামনিৰ যুৱকে নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি নামক সহায়ত পুৰণি কথাসকলক পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিক ৰাজ্য চৰকাৰে উজনিলৈ দিয়ক 10,000 কোটি টকাৰ পেকেজ অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল যাওক উজনিলৈ প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহ কিয় অসমৰ বানক লৈ নিশ্চুপ হৈ আছে অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলনৰ চৰ্চা ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছৰ সমৰ্থন এই আন্দোলনলৈ আম্বেদকাৰৰ আদৰ্শৰে শ্লোগান নিৰ্বাচনী প্ৰতিবাদকাৰীৰ আন্দোলনৰ জৰিয়তে জাতিৰ আধাৰত এনেকুৱাকৈ ভেদাভেদ দূৰ কৰাৰ দাবী জনাইছে দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে ব্ৰাহ্মণ SC আৰু STৰ মৰ্যাদাৰে নাগৰিকৰ পৰিচয় দিব নোৱাৰিব জাতিৰ পৰিচয় প্ৰদান অবৈধ ঘোষণা কৰিব লাগিব চৰকাৰী আবেদন প্ৰক্ৰিয়াত সুধিব নোৱাৰিব জাতিৰ পৰিচয় ইনষ্টাগ্ৰামত ৰিজাৰ্ভেশ্যন হটাও মুভমেণ্ট ফলোৱাৰ্ছ 5.5 মিলিয়ন অতিক্ৰম CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching ফুল ভিডিঅ'